বৰপেটা জিলাৰ মাছদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলী আহমেদক নিলম্বন। চুৰিকাণ্ডৰ তদন্ত গাফিলতিৰ কাৰণে নিলম্বন মাছদিয়া আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনক। বৰপেটা জিলাৰ কুকুৰাপাৰ গাঁৱৰ চুবুৰ উদ্দিন আহমেদ নামৰ চিকিৎসকজনৰ নিজ বাসগৃহৰ পৰা কোনো নথকাৰ সুযোগ বুজি নগদ ধন প্ৰায় 2 কোটি আৰু মূল্যৱান সা সৰঞ্জাম চোৰৰ দলে লুটি নিছিল কিছুদিন পূৰ্বে। ঘটনা সন্দৰ্ভত চিকিৎসক চুবুৰ উদ্দিন আহমেদে 10 মে তাৰিখে মাছদিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু চুৰিকাণ্ডৰ তদন্তত গাফিলতি কৰাৰ কাৰণে নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, কিয় তদন্তৰ গাফিলতি কৰিছিল বিষয়াজনে? মোৰ লক্ষ্মী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।